অৰুণোদয় আঁচনিত আপোনালোক যিসকল লোকে এতিয়াও আবেদন কৰিব পৰা নাই আপোনালোকৰ কাৰণে চৰকাৰে এটা ভাল খবৰ আনিছে। SBIত এতিয়া ওলাইছে চাকৰি, গতিকে আপোনালোকে যদি SBI বেংকত চাকৰি কৰিম বুলি ভাবিছিলে বা বুকত আপোনালোকে দেখিব পাৰে যে আপুনি কেৱল 19,000 টকীয়া মোবাইল এটা আপোনালোকে 15,000, 14,000 বা 5,000 টকাত আপোনালোকে লাভ কৰিব বুলি কম সময়ৰ ভিতৰতে এতিয়া বহুতবিলাক বস্তুৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। ক্লাছ 1ৰ পৰা 6লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰী তেওঁলোকক 15,000 টকা দিয়া হ'ব। যিসকল ক্লাছ 6ৰ পৰা 12লৈকে পঢ়া বা ধৰি লওক ITI কৰি আছে, পলিটেকনিক কৰি আছে তেওঁলোকক 18,000 টকা দিয়া। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ, গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ' যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে লাইক এটাটো কৰিবই আৰু আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছোঁ যদি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে শিৱসাগৰৰ পৰা। আপোনালোক সকলোৱে জানে যে শিৱসাগৰত যিটো বান পৰিস্থিতি, যাৰ ফলত প্ৰায়বিলাক স্কুল বৰ্তমান বানপানীৰ কবলতে আছে, কিন্তু প্ৰায় সংখ্যক এতিয়া স্কুল এনেকুৱা যিবিলাকত ধৰি লওক পানী শুকাবলৈ আৰম্ভ হৈছে। গতিকে সেই সময়তে যোৱাকালিৰ পৰা শিৱসাগৰ জিলাৰ স্কুলসমূহত পাঠদান এতিয়া পুনৰ আৰম্ভ হৈছে, কিন্তু যিবিলাক ধৰি লওক বিদ্যালয় এতিয়াও বান বিধ্বস্ত হৈ আছে বা যিবিলাক বিদ্যালয়ত এতিয়াও তেওঁলোকে বান শিবিৰ হিচাপে পাতি ৰাখিছে সেই বিদ্যালয়সমূহত কোনো ধৰণৰ এতিয়া পাঠদান নহয় বুলি কৈছে। চৰকাৰী তথ্য মতে এতিয়া শিৱসাগৰত 140খন স্কুলত নহয় পাঠদান, শিৱসাগৰত 30খন স্কুলত আছে আশ্ৰয় শিবিৰ। আশ্ৰয় শিবিৰ থকা বিদ্যালয়ত নহয় পাঠদান আৰু শিৱসাগৰৰ 110খন স্কুল বানত ডুব গৈ থকাৰ বাবে এতিয়া নহয় পাঠদান। গতিকে প্ৰায় সংখ্যক স্কুল এতিয়াও বানপানীত বুৰ গৈ আছে আৰু প্ৰায় কিছুমান স্কুলত ধৰি লওক এতিয়াও মানুহ ৰখা হৈছে, তাত আশ্ৰয় শিবিৰ হিচাপে তেওঁলোকে বনাই ৰাখিছে। গতিকে যেতিয়ালৈকে সম্পূৰ্ণ পৰিস্থিতিটো ঠিক নহয় তেতিয়ালৈকে তেওঁলোকে এইসমূহ স্কুল বন্ধ ৰাখিব আৰু চৰকাৰে আহিবলগীয়া সময়ত পদক্ষেপ ল'ব যে যিসমূহ স্কুল ধৰি লওক বান বিধ্বস্ত হৈ গ'ল বা যিবিলাক স্কুল সম্পূৰ্ণৰূপে শেষ হৈ গ'ল সেই স্কুলৰ ল'ৰা ছোৱালীখিনিক ক'ত কেনেকৈ তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিব, কেনেকৈ তেওঁলোকৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিব, সেইসমূহৰ বিষয়ে তেওঁলোকে আহিবলগীয়া সময়ত ইয়াৰ ওপৰত আপডেট দিব। গতিকে কিবা নতুন আপডেট আহিলে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। হৈছে পিছৰটো খবৰলৈ। বৰ্তমান সময়ত অসমত বানপানীৰ যি পৰিস্থিতি, এই পৰিস্থিতি এতিয়া লাহে লাহে কমিবলৈ আৰম্ভ হৈছে, মানে বানপানীৰ পৰিমাণ এতিয়া কমিবলৈ আৰম্ভ হৈছে, কিন্তু তাৰ পাছতো মানুহখিনিৰ যি অৱস্থা একদমেই বেয়া হৈ গৈ আছে দিনক দিনে। কাৰোবাৰ ঘৰ থাকিবলৈ নাই, কাৰোবাৰ ধৰি লওক বস্তু বাহনীয়ে নাইকিয়া হৈ গ'ল। গতিকে সেই সময়ত বহুতো মানুহে তেওঁলোকক ঘৰ বনাই দিবলৈ চেষ্টা কৰিছে। দূৰে দূৰে মানুহ আহিছে বা ডাঙৰ ডাঙৰ NGO আহিছে, সেই NGOসমূহে আহি ঘৰ বনাই দিছে। গতিকে সেই সময়তে বানাক্ৰান্তক সহায় কৰিবলৈ আহি প্ৰবঞ্চনাৰ বলি জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ জেড প্ৰভজোত উজনিৰ বানাক্ৰান্তৰ ঘৰ বনাবলৈ ইনফ্লুৱেঞ্চাৰজনে আগধন দিয়া 50,000 টকা প্ৰবঞ্চনাৰে লুটিলে হোজাইৰ মুন্নালাল চৌহানে। ঘৰৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় 2000 বাঁহৰ বাবে মুন্নালালক আগধন দিছিল 50,000 টকা। গতিকে এই যি 50,000 টকা দিছিলে সেই 50,000 টকা দি 50,000 টকাটো লৈ লোৱাৰ পিছত এতিয়া কোনো খা খবৰ নাই, না ফোন ৰিচিভ কৰে, না কিবা কণ্টেক্ট কৰিব পাৰিছে। গতিকে যিজন মানে ডাঙৰ এজন ইউটিউবাৰ হয় সেইজনে আহি মেলি বান বিধ্বস্ত লোকৰ কাৰণে বাঁহৰ ঘৰ বনাবলৈ তেওঁ চেষ্টা কৰিছিলে। 50,000 টকা তেওঁ আগতে ধন দি দিছিলে 2000 বাঁহৰ কাৰণে। গতিকে সেই যিটো পইচা সেই পইচাটো লৈ মেলি এতিয়া মুন্নালাল চৌহান নাইকিয়া হৈ গ'ল আৰু তাৰ পৰা এতিয়া কোনো খা খবৰ নাই। গতিকে এই যিটো দুখৰ সময়, এই দুখৰ সময়ত এইখন ৰাজ্যৰ মানুহেই এনেকুৱা ধৰণৰ যদি কাণ্ড কৰিবলৈ আৰম্ভ কৰে, এতিয়া সেই ব্যক্তিজন আমাৰ অসমৰে আছিলে নে বহিৰাগত মানুহে সেইটো বিষয়ে বাৰু নাজানিম। এতিয়া যদি মানুহে এনেকুৱা ধৰণৰ কুকাণ্ড কৰে তেনেহ'লে মানে কি থাকিলেগৈ আৰু। গতিকে সময়তে আৰু এটা খবৰ আহিছে, দিনে নিশাই বানপীড়িতক সহায় কৰিছিল ইউটিউবাৰ পৰমাই, কিন্তু পৰমাৰ সৈতে সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। গতিকে যিজন পৰমা বুলি কয় এজন কণ্টেণ্ট ক্ৰিয়েটাৰ আছে, তেওঁ আপোনালোকে নিশ্চয় ভিডিঅ' চাই চাগে ফেচবুকত, তেওঁ প্ৰায় ভিডিঅ'ত দেখোঁ মই, ভিডিঅ'বিলাক ময়ো চাওঁ কেতিয়াবা। গতিকে তেওঁৰ লগত এটা ঘটনা ঘটি গ'ল। উজনিৰ অসমৰ বানাক্ৰান্ত লোকক সহায় সহযোগিতা আগবঢ়োৱাৰ সময়তে ইউটিউবাৰ পৰমা গগৈৰ সৈতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। শিৱসাগৰৰ বানপীড়িতৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াইছিল ইউটিউবাৰ পৰমা গগৈয়ে। বানপীড়িত লোকৰ মাজত সহায় আগবঢ়াই থকাৰ সময়তে পৰমা গগৈৰ বাহনখন আৰু আন এখন বাহনৰ সৈতে দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ পিছতে বিষয়টোক আৰক্ষীৰ অৱগত কৰাৰ উদ্দেশ্যে আন এখন বাহনত উঠি যায় পৰমাৰ ভাতৃ, কিন্তু পৰমাৰ অভিযোগ অনুসৰি ভাতৃক থানালৈ লৈ যোৱাৰ পৰিৱৰ্তে বাহনখন আন এটা দিশে তীব্ৰগতিত লৈ যোৱা হয়। কিছু সময়ৰ পাছত ভাতৃয়ে ফোনযোগে পৰমা গগৈক এই সমগ্ৰ বিষয়টো অৱগত কৰিছিল। পথ সলনি কৰাৰ পিছতেই চলন্ত গাড়ীৰ ভিতৰতে পৰমা গগৈ ভাতৃ
ভাতৃৰ ওপৰত চোকা অস্ত্ৰৰে বৰ্বৰ আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হয়। ভাতৃৰ সৈতে ফোনত কথা পাতি থকাৰ মাজতে চিঞৰ বাখৰ শুনি পৰমা গগৈ সেই দিশে খেদি যায় যদিও পথৰ কাষত ভাতৃক তেজেৰে লুতুৰি পুতুৰি আৰু অচেতন অৱস্থাত উদ্ধাৰ কৰে। মূৰ আৰু শৰীৰৰ অন্যান্য অংশত গুৰুত্বৰ বাবে আঘাতপ্ৰাপ্ত পৰমা ভাতৃক বৰ্তমান ডিব্ৰুগড় এখন চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত চিকিৎসা প্ৰদান কৰি থকা হৈছে। গতিকে যিখন গাড়ী আছিলে সেই গাড়ীখন যোৰহাটৰ বুলি কোৱা হৈছে। গতিকে ইয়াৰ বিষয়ে সবিশেষ এতিয়া একো কোনো ধৰণৰ আপডেট অহা নাই। কিবা আপডেট আহিলে মই নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। গতিকে বৰ্তমান এনেকুৱা ধৰণৰ মানুহো যে আছে আমি ভাবিব পৰা নাছিলোঁ যে কোনোবাই বাঁহৰ নামত পইচা মাৰি দিছে, কোনোবাই যিজন মানুহে মানুহক দিন ৰাত সহায় কৰি আছে সেইজন মানুহৰ ভাতৃকে নি মেলি হত্যা কৰিবলৈ বা মানুহজনক আঘাতপ্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিছে। গতিকে এনেকুৱা ধৰণৰ মানে কি বুলি ক'ম মানে বেমাৰ মেণ্টেলিটি যে মানুহ বৰ্তমান আমাৰ পৃথিৱীত আছে সেইটো আমি সকলোৱে জানো, কিন্তু আমাৰ অসমত এইটো সময়ত যে এনেকুৱা কাণ্ড কৰিব পৰা মানুহ আছে সেইটো ভবা নাছিলোঁ। গতিকে আপোনালোকে ইয়াৰ ওপৰত কি ভাবে তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে অসম চৰকাৰৰ তৰফৰ পৰা। মঙলবাৰে দিনৰ 11 বজাত অৰ্থাৎ আজি 11 বজাত বৃক্ষবন্ধুৰ কাৰ্যসূচী শুভাৰম্ভণি হ'ব। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উদ্বোধন কৰিব বৃক্ষৰোপণ অভিযানৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উদ্বোধনী অনুষ্ঠান হ'ব। বৃক্ষৰোপণ অভিযানত চামিল হ'ব 20 লাখৰো অধিক ছাত্ৰ ছাত্ৰী। ৰাজ্যজুৰি 1.5 কোটিৰো অধিক গছপুলি ৰোৱাৰ লক্ষ্য হৈছে বন বিভাগৰ। গতিকে চৰকাৰে এটা নতুন তেওঁলোকে মানে কাৰ্যসূচী হাতত লৈছে য'ত 20 লাখৰো অধিক ছাত্ৰ ছাত্ৰী এই অভিযানত চামিল হ'ব বুলি কৈছে আৰু 1.5 কোটিৰো অধিক গছপুলি ৰোৱাৰ লক্ষ্য এতিয়া বন বিভাগে লৈছে। গতিকে তেওঁলোকে যিটো পদক্ষেপ লৈছে এইটোতো ভাল পদক্ষেপেই হয়, কিন্তু এই গছপুলিসমূহ ৰোৱাৰ পাছত সেই গছপুলিসমূহ যদি লালন পালন কৰাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে বা মানুহে সেই গছপুলিখিনি যে ৰুইছে বা ছাত্ৰ ছাত্ৰী এতিয়া গছপুলিখিনি ৰুব তাৰপাছত তেওঁলোকে লালন পালন কৰাটো বা সেইটোৰ ওপৰত যাতে তেওঁলোকে সজাগতা বৃদ্ধি কৰে তেতিয়া আৰু ভাল হ'ব। যদি ভাবি চাওক আপুনি 1.5 কোটি মানে 1 লাখ ধৰি লওক 1.50 লাখ ধৰি লওক গছপুলি যদি কেনেবাকৈ তাৰ আধা অংশও যদি হৈ যায় বা ধৰি লওক বোলে 50 লাখ গছপুলিও যদি বোলে ভালকৈ মানুহে যদি লালন পালন কৰি যদি ডাঙৰ কৰিব পাৰে তেনেহ'লে আমাৰ অসমখনৰ কাৰণে বা পৃথিৱীখনৰ কাৰণে বা পৰিৱেশটোৰ কাৰণে কিমান ভাল হ'ব আপুনি নিজে ভাবি চাওক। গতিকে চৰকাৰৰ এই যি অনুষ্ঠান এই অনুষ্ঠানৰ আজি 11 বজাত তেওঁলোকে এই কাৰ্যসূচীটো শুভাৰম্ভণি কৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে স্বাধীনতা দিৱসৰ উপলক্ষে প্ৰথমবাৰৰ বাবে লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানত পৰিৱেশিত হ'ব বন্দে মাতৰম। পতাকা উত্তোলনৰ সময়ত ৰাষ্ট্ৰীয় সংগীতৰ পূৰ্বে গোৱা হ'ব বন্দে মাতৰম। এইবেলি স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ মূল থিম হ'ব যুৱ শক্তি। গতিকে এইবাৰ প্ৰথমবাৰৰ বাবে লালকিল্লাত স্বাধীনতা দিৱসৰ উপলক্ষে বন্দে মাতৰম যিটো গীত সেই গীতটো তেওঁলোকে তাত মানে অনুষ্ঠানত পৰিৱেশিত কৰিব বুলি কৈছে। লগতে এইবাৰ যি থিম হ'ব স্বাধীনতা দিৱসৰ সেইটো হৈছে যুৱ শক্তি। গতিকে বৰ্তমান যিটো জেন জি আন্দোলন দেশত চলি আছে গতিকে চৰকাৰে এইটো বিষয়ে গম পাইছে। গতিকে এইবাৰ যিটো তেওঁলোকে থিম লৈছে মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো ভাষণ হ'ব সম্ভৱতঃ এইবাৰ যিটো যুৱ শক্তি সেই যুৱ শক্তিক লৈ তেওঁলোকে এবাৰ দিব নিচিনা লাগিছে। গতিকে তেওঁলোকে যিহেতু কৈছে যে এইবাৰ থিমটো তেওঁলোকে যুৱ শক্তি লৈছে স্বাধীনতা দিৱসৰ উপলক্ষে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। অনাগত 5 দিনলৈকে আমাৰ অসমত এতিয়া আকৌ বৰষুণ হ'ব বুলি কৈছে। অনাগত 5 দিনত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ এইটো সতৰ্কবাণী। গতিকে বৰষুণ লাহে লাহে কমিছিলে, এতিয়া ৰ'দ দিবলৈ আৰম্ভ হৈছিলে। গতিকে খবৰৰ মতে মানে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এতিয়া আকৌ 5 দিনলৈকে আপোনালোকে বৰষুণ দেখাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান পৰিস্থিতিটো এনেকুৱা হৈছে যে যিবিলাক জেগাত বানপানী হৈছিলে এতিয়া আকৌ বৰষুণ অকণমান দিলেই মানুহৰ ঘৰে দুৱাৰে এতিয়া পানী সোমাবলৈ আৰম্ভ হৈছে। গতিকে এতিয়া মানে বৰষুণৰ টোপাল পৰিলে এনেকুৱা লাগে যে আকৌ ঘৰত পানী সোমাব তেনেকুৱা নিচিনা এটা ফিল হয়। গতিকে মানুহে সকলোৱে বিচাৰি আছে যে ৰ'দ দিয়ক, কিন্তু এতিয়া আকৌ বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে অহা 5 দিনলৈকে অসমত এতিয়া আকৌ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে আমাৰ মৰমৰ জুবিন দাক লৈ। গতিকে জুবিন দাৰ যিহেতু তেওঁ মৃত্যু হৈ গ'ল আৰু তেওঁ এতিয়া জাষ্টিছৰ কাৰণে আমি সকলোৱে ৱেইট কৰি আছোঁ আৰু আমি সকলোৱে জানো যে তেওঁৰ যি মানে টকা আছিলে সম্পত্তি আছিলে বিশেষকৈ যি টকা পইচা আছিলে কিমান লুণ্ঠন হ'ল, কিমান মানুহে টকা পইচা মাৰিলে সেই বিষয়ে আমি সকলোৱে এতিয়া লাহে লাহে গম পাবলৈ আৰম্ভ কৰিছোঁ। গতিকে সেইমতে খবৰ আহিছে যে ফাষ্ট ট্ৰেক আদালতত সিদ্ধাৰ্থৰ মুখা খুলিলে চাংখাৰীৰ আঞ্চলিক ৰঙালী বিহু গান গালে জুবিনে। সিদ্ধাৰ্থৰ নিৰ্দেশত ধন ল'লে কিষাণু দাসে। 2025 চনৰ 30 এপ্ৰিলত চাংখাৰীত অনুষ্ঠান আছিল জুবিনৰ। গতিকে সেই অনুষ্ঠানটোত জুবিন গাৰ্গে গান গালে, কিন্তু সিদ্ধাৰ্থৰ নিৰ্দেশ মতে সেই পইচাটো ল'লে কিষাণু দাসে। গতিকে ভাবি চাওক জুবিন দা এনেকুৱা আছিলে যে তেওঁ ক'ৰবাত অনুষ্ঠান এটা পাতিছে, অনুষ্ঠানটোত গৈ তেওঁ গান গায়গে বোলে অনুষ্ঠানটো কৰাৰ বাবদ বোলে তেওঁ 2 লাখ টকা লৈছে বা 1 লাখ টকা লৈছে, কিন্তু সিদ্ধাৰ্থই ল'ব 3 লাখ টকা, জুবিন দাক দিব 1 লাখ টকা 50,000 টকা তেনেকুৱা আছিলে মানে কথাবিলাক। গতিকে এতিয়া যিটো খবৰ আহিছে এই খবৰটো মতে চাংঘাৰীত এখন অনুষ্ঠান আছিলে 2025 চনৰ 30 এপ্ৰিলত আৰু সেই অনুষ্ঠানখনত জুবিন গাৰ্গৰ যিটো
পইচা আছিলে সেইটো সিদ্ধাৰ্থৰ নিৰ্দেশত ধন লৈছিলে কিষাণু দাসে। গতিকে সেই আঞ্চলিক ৰঙালী বিহু সন্মিলনখনৰ যিসকল বিষয়ববীয়া আছিলে সেই বিষয়ববীয়াসকলে এতিয়া সিদ্ধাৰ্থৰ মুখা খুলিলে সেই কোৰ্টত। গতিকে আহিবলগীয়া সময়ত আমি এনেকুৱা খবৰ আৰু দেখিবলৈ পাম বা শুনিবলৈ পাই থাকিম। গতিকে আমি সকলোৱে এইটো বিচাৰিছোঁ যে সিদ্ধাৰ্থ শৰ্মাই হওক বা অন্য যিমানবিলাক দোষী হওক এইখিনিয়ে যাতে এটা দৃষ্টান্তমূলক শাস্তি লাভ কৰে, যাতে এনেকুৱা ধৰণৰ কাণ্ড কৰিবৰ কাৰণে আকৌ কোনো যাতে বছৰলৈকে সাহস নকৰে। জাষ্টিছৰ কাৰণে ৱেইট কৰি আছোঁ, কিমান দিন লাগিব কি লাগিব ইয়াৰ বিষয়ে কোনো অৱগত নহয়। আহিবলগীয়া সময়তে দেখা পাম যে জাষ্টিছ জুবিন দাই পায় নে নাপায়। গতিকে সেইকাৰণে আপোনালোকে তলত কমেণ্ট এটা কৰি থৈ যাব #justice4Jubin Garg। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে NRCক লৈ। NRCক লৈ উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি হয়। নাম বাদ পৰাসকলক আবেদনৰ সুবিধা আৰু নাম অন্তৰ্ভুক্ত হোৱাসকলক নাগৰিক পৰিচয় পত্ৰ দিয়াৰ দাবীত লেখ আবেদন দাখিল কৰিছিল আমছু আৰু জমিয়তে। 6 সপ্তাহৰ পাছত পুনৰ শুনানিৰ দিন ধাৰ্য কৰিলে ন্যায়ালয়ে। আমছু আৰু জমিয়তে দাখিল কৰা লেখ আবেদনৰ বিপৰীতে চৰকাৰে নিদিলে কোনো শপতনামা দাখিলৰ বাবে চৰকাৰক এতিয়া 6 সপ্তাহ সময় দিলে ন্যায়ালয়ে। ভাৰত চৰকাৰৰ মহাপঞ্জীয়কে দাখিল কৰা শপতনামাৰো একাউণ্টৰ শপতনামা দাখিল কৰাৰ নিৰ্দেশ আমছু আৰু জমিয়তক। গতিকে NRCক লৈ এটা ধৰি লওক বিতৰ্ক চলি আছে। গতিকে সেইটোক লৈ এতিয়া উচ্চতম ন্যায়ালয়ে কিছুমান নিৰ্দেশনা জাৰি কৰিলে। আগবাঢ়িছে পিছৰটো খবৰলৈ। যোৱাকালি আপোনালোকক মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ এটা আপডেট দিছিলোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপোনালোকে এতিয়া ফোন লৈ যাব নোৱাৰিব বুলি এটা চৰকাৰে নিৰ্দেশনা জাৰি কৰিছিলে। গতিকে সেইমতে খবৰ আহিছে যে আগন্তুক পৰ্যটন বৰ্ষত বৃদ্ধি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশ মাচুল আৰু পৰ্যটকৰ সুবিধাৰ বাবে মুকলি কৰা হ'ব অনলাইন বুকিং প্ৰক্ৰিয়া। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন নিয়মক লৈ মন্তব্য জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। গতিকে অহা বছৰৰ পৰা পৰ্যটকসকলৰ কাৰণে যিটো মাচুল আছিলে তাত মানে আপোনালোকে যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফুৰিবলৈ যায় যিটো মাচুল এতিয়া দিয়ে সেই মাচুলটো অহা পৰ্যটন বৰ্ষৰ পৰা তেওঁলোকে বৃদ্ধি কৰিব। লগতে অনলাইন বুকিঙৰ তেওঁলোকে এটা ছিষ্টেম কৰিব য'ত আপোনালোকে অনলাইন টিকেট কাটিব লাগিব আৰু টিকেট কাটি আপোনালোকে তাত সোমাব পাৰিব। যেনেকৈ এতিয়া ধৰি লওক আপোনালোকে শিৱসাগৰলৈ যদি যায় তাতো এতিয়া বহুতবিলাক জেগাত আপোনালোকক অনলাইন টিকেটৰ ছিষ্টেম কৰি দিলে। গতিকে সেই ক্ষেত্ৰত অহা বছৰৰ পৰা আপোনালোকে কাজিৰঙালৈ যদি ফুৰিবলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপুনি অনলাইনত টিকেট বুকিং কৰি মেলি আপোনালোকে যাব পাৰিব। আৰু লগতে যিটো মাচুল আছিলে সেই মাচুলটো তেওঁলোকে অহা বছৰৰ পৰা এতিয়া বৃদ্ধি কৰিব বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। যোৱাকালি মই আপোনালোকক এটা স্কলাৰশ্বিপৰ বিষয়ে কৈছিলোঁ যিটো নাম আহিছিলে HDFC পৰিৱৰ্তন ECWS স্কলাৰশ্বিপ প্ৰগ্ৰেম। এই স্কলাৰশ্বিপটোত মই আপোনালোকক কৈছিলোঁ যে যিসকল ক্লাছ 1ৰ পৰা 6লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰী তেওঁলোকক 15,000 টকা দিয়া হ'ব। যিসকল ক্লাছ 6ৰ পৰা 12লৈকে পঢ়া বা ধৰি লওক ITI কৰি আছে, পলিটেকনিক কৰি আছে তেওঁলোকক 18,000 টকা দিয়া হ'ব। গতিকে বহুতে সুধি আছিলে যে এইটো ডিগ্ৰী ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিবনে নোৱাৰে বা ধৰি লওক যিসকলে ডিগ্ৰী কৰি আছে তেওঁলোকে পাৰিবনে নোৱাৰে। গতিকে যোৱা বছৰ যিটো স্কলাৰশ্বিপ আছিলে সেইটোত তেওঁলোকে এপ্লাই কৰাৰ সুবিধা দিছিলে, কিন্তু এইবাৰ যিটো তেওঁলোকে স্কলাৰশ্বিপ দিছে সেইটোত কেৱল তেওঁলোকে ক্লাছ 1ৰ পৰা 6লৈকে আৰু 6ৰ পৰা 12 পাছ কৰা বা 12ত পঢ়ি থকা বা পলিটেকনিক, ITI বা নাৰ্ছিং এনেকুৱা ধৰণৰ যিসকলে কৰি আছে তেওঁলোকক এপ্লাই কৰাহে সুবিধা কৰি দিছে। কিন্তু আপোনালোকে এবাৰ ৱেবছাইটটোত গৈ চেক কৰি চাই থাকিব, কাৰণ তেওঁলোকে যিটো পোষ্টাৰ বনাইছিলে পোষ্টাৰত কিন্তু তেওঁলোকে 75,000লৈকে লিখিছে। গতিকে সময়ত তেওঁলোকে আহিবলগীয়া সময়ত এইটো আপডেট কৰিবও পাৰে বা আপুনি এবাৰ এপ্লাই কৰি চাব। যদি এপ্লাইত আপোনালোকক এলিজিবল দেখুৱায় তেনেহ'লে নিশ্চয় আপুনি এপ্লাই কৰিব পাৰিব। বহুতে সুধি আছিলে যে কেনেকৈ এপ্লাই কৰিব লাগিব। মই সম্পূৰ্ণ ডিটেইল ভিডিঅ' চেনেলত দি থোৱা আছে, আপোনালোকে সেই ভিডিঅ'টো চালেই কেনেকৈ এপ্লাই কৰিব লাগিব HDFC স্কলাৰশ্বিপটোত সম্পূৰ্ণ আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিব। পিছৰটো খবৰলৈ। আপোনালোকে খুব কম সময়ৰ ভিতৰতে এতিয়া বহুতবিলাক বস্তুৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। দাইল, চাউল, নিমখ, চেনি বা চাবোন হওক, ক্ৰীম হওক, এই ধৰণৰ সামগ্ৰীবিলাকৰ আপোনালোকে দাম এতিয়া কম বেছি পৰিমাণে আপোনালোকে বৃদ্ধি হোৱা দেখিবলৈ পাব বুলি খবৰ আহিছে। বিশেষকৈ যিবিলাক বস্তু ধৰি লওক কেঁচা মালটো বাহিৰৰ দেশৰ পৰা আহে বা যিবিলাক আমাৰ দেশতে হয়, কিন্তু বৰ্তমান যিটো মনচুন ছিজন ইয়াৰ ফলত ধৰি লওক এই কেঁচা মালৰ অভাৱ দেখিবলৈ পোৱা গৈছে, যাৰ ফলত যিবিলাক সামগ্ৰী আছে এই সামগ্ৰীবিলাকৰ এতিয়া দাম আপোনালোকে খুব কম সময়ৰ ভিতৰতে বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। বা যিবিলাক বস্তু ধৰি লওক বাহিৰৰ পৰা আহে, মানে ইয়াত আমাৰ দেশতে বনায় কিন্তু কেঁচা মালটো বাহিৰৰ দেশৰ পৰা আহে, সেই সামগ্ৰীবিলাকৰ দাম আপোনালোকে এতিয়া বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। কাৰণ আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধ চলি আছে বা অন্য কিছুমান দেশৰ মাজত যি যুদ্ধ চলি আছে এই যুদ্ধৰ ফলতে কেঁচা মালৰ বৰ্তমান অভাৱ দেখিবলৈ পোৱা গৈছে। গতিকে যাৰ কাৰণে আপোনালোকে কিছুমান দৈনন্দিন ব্যৱহৃত সামগ্ৰী আপোনালোকে খুব কম সময়তে শ্বৰ্টেজ হোৱা দেখিবলৈ পাব, আৰু যাৰ ফলত আপোনালোকে এতিয়া যিমানটো পৰিমাণে আপোনালোকে দাম দি কিনি আছে তাতকৈ আপুনি বেছি পৰিমাণে আপুনি দাম দি কিনিবলগীয়া হ'ব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ৰেচন কাৰ্ড হিতাধিকাৰীৰ কাৰণে। আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে এতিয়াৰ পৰা আপোনালোকে চেনি আৰু দাইল চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব। যিহেতু যোৱাকালিৰ পৰা তেওঁলোকে এই আঁচনিখনৰ শুভাৰম্ভণি কৰিছে, মানে অলৰেডি তেওঁলোকে এখন ইলেকশ্যনৰ আগতে শুভাৰম্ভণি কৰিছিলে, কিন্তু ইলেকশ্যনৰ পিছত তেওঁলোকে বন্ধ কৰি থৈছিলে। আকৌ যোৱাকালিৰ পৰা তেওঁলোকে দিয়া আৰম্ভ কৰিছে। গতিকে এতিয়া আপোনালোকে 100 টকাতে ৰাজ্যৰ ৰেচন কাৰ্ডধাৰীয়ে এতিয়া 100 টকাত পাব 1 কেজি চেনি আৰু 1 কেজি মচুৰ দাইল। এই আঁচনিৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিকোনো অভিযোগ বা সহায়ৰ বাবে আপোনালোকে দুটা হেল্পলাইন নম্বৰ তেওঁলোকে দিছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। 1800 345
3611 আৰু এটা নম্বৰ আছে 1967 যিটো BSNL নম্বৰ। আপোনালোকে এই নম্বৰ দুটা যোগাযোগ কৰি কিবা যদি সহায় বিচাৰে বা কিবা যদি অভিযোগ দিব বিচাৰে তেনেহ'লে আপোনালোকে এতিয়া দিব পাৰিব। পিছৰটো খবৰটো আহিছে এমেজন আৰু ফ্লিপকাৰ্টৰ চেলক লৈ। বৰ্তমান আপোনালোকে দেখিছে যে এমেজন, ফ্লিপকাৰ্ট, মিছো এই সকলোবিলাক প্লেটফৰ্মৰ বৰ্তমান কিছুমান চেল চলি আছে। গতিকে আপোনালোকে যদি কিবা বস্তু কিনিম বুলি ভাবে তেনেহ'লে নিশ্চয় কিনিব পাৰে। কিন্তু মনত ৰাখিব, যদি খোৱা সামগ্ৰী কিনে বা মুখত ঘঁহা সামগ্ৰী কিনে তেনেহ'লে এক্সপায়াৰ ডেটটো নিশ্চয় এবাৰ চেক আউট কৰিব, কাৰণ এই ধৰণৰ সময়ত বহুতবিলাক সামগ্ৰী এনেকুৱা আহি যায় যিবিলাকৰ এক্সপায়াৰ ডেট পাৰ হৈ যায়। গতিকে এনেকুৱা ধৰণৰ বহুত ভিডিঅ' আমি ইণ্টাৰনেটত দেখিবলৈ পাইছোঁ। গতিকে আপোনালোকে যদি কিবা মুখত ঘঁহা সামগ্ৰী লয় বা এনেকুৱা ধৰণৰ সামগ্ৰী আপোনালোকে কিনে যিটো এক্সপায়াৰি ডেট ধৰি লওক পাৰ হ'ব পাৰে, তেনেকুৱা ধৰণৰ সামগ্ৰীবিলাকৰ আপুনি এক্সপায়াৰি ডেটটো চেক কৰিব, তাৰ পৰাহে আপুনি বস্তুটো ল'ব, নহ'বা পিছত আপুনি সমস্যাত পৰিব পাৰে। গতিকে সেই সময়তে এটা খবৰ আহিছে যে এই ধৰণৰ বৰ্তমান যিবিলাক চেল চলি আছে, এই চেলৰ সুবিধা লৈ কিছুমান স্কেমাৰে ফেক কিছুমান ৱেবছাইট খুলিছে, যিবিলাক ৱেবছাইটৰ পাল্লাত আপুনিও পৰিব পাৰে। ফেচবুকত আপোনালোকে দেখিব পাৰে যে আপুনি কেৱল 19,000 টকীয়া মোবাইল এটা আপোনালোকে 15,000, 14,000 বা 5,000 টকাত আপোনালোকে লাভ কৰিব বুলি দেখুৱাই দিব, আৰু আপুনি যেতিয়া সেই লিংকটোত ক্লিক কৰিব সম্পূৰ্ণ হুবহু ফ্লিপকাৰ্ট বা এমেজনৰ ৱেবছাইটটা আপুনি দেখা পাব। আৰু তাত যেতিয়া আপোনালোকে পে'মেণ্ট কৰি দিব, পিছত গম পাব যে সেই ৱেবছাইটটো ফেক আছিলে, পইচাও যাব আৰু আপোনাৰ সামগ্ৰীও আপুনি নাপায়। গতিকে ফেচবুকত যদি আপোনালোকে কেনেবাকৈ এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট দেখে, প্ৰথমে চাব যে সেই ৱেবছাইটটো যদি URL হয়, সেই URLটো ৰিয়েল হয় নে নহয়। ফ্লিপকাৰ্টৰ যিটো URL সেইটো আপোনালোকে জানে যে flipkart.com.in থাকে, কিন্তু যিটো ফেক ৱেবছাইট হয় তাত ফ্লিপকাৰ্ট বুলি একো নাথাকে, কিবা XYZ কিবা বুলি থাকিব। আৰু তেনেকুৱা ধৰণৰ ৱেবছাইটত গৈ যদি আপুনি পে'মেণ্ট কৰি বস্তু লয় তেনেহ'লে বস্তুও নাপায়, আৰু আপুনি যিকেইটা পইচা দিছিলে সেই পইচাকেইটাও আপোনালোকৰ অথলে যাব। গতিকে সাৱধানে থাকিব, আৰু এই ভিডিঅ'টো আপুনি সেইকাৰণে সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। SBIত এতিয়া ওলাইছে চাকৰি। গতিকে আপোনালোকে যদি SBI বেংকত চাকৰি কৰিম বুলি ভাবিছিলে বা আগবাঢ়িছে পিছৰটো খবৰলৈ। ষ্টেট বেংকত এতিয়া নতুন চাকৰি ওলাইছে। ষ্টেট বেংকত এতিয়া নতুন চাকৰি মুকলি হৈছে। 1538টা পদত এতিয়া নতুনকৈ চাকৰি মুকলি কৰা হৈছে। গতিকে সম্পূৰ্ণ যিটো নটিফিকেশ্যন সেইটো মই আপোনাক পঢ়ি শুনাই দিছোঁ। চাকৰি বিচাৰি থকা যুৱক যুৱতীসকলৰ বাবে সুখবৰ। ষ্টেট বেংক অফ ইণ্ডিয়াই ক্লাৰ্ক অৰ্থাৎ জুনিয়ৰ এছ'চিয়েট পদত বিশেষ নিযুক্তি 2024ৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। ইতিমধ্যে এই নিযুক্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই নিযুক্তিৰ জৰিয়তে মুঠ 1538টা পদ পূৰণ কৰা হ'ব। মূলতঃ অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ বেকলগ পদসমূহক পূৰণৰ উদ্দেশ্যে এই বিশেষ নিযুক্তি তেওঁলোকে আগবঢ়াইছে। এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ থাকিব লাগিব। স্নাতক ডিগ্ৰী 31 ডিচেম্বৰ 2024ৰ ভিতৰত লাভ কৰা হ'ব লাগিব। বৰ্তমান চূড়ান্ত বৰ্ষ বা ফাইনেল ছেমিষ্টাৰত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলেও আবেদন কৰিব পাৰিব। অৱশ্যে তেওঁলোকে 31 ডিচেম্বৰ 2024ৰ ভিতৰত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। বয়সৰ সীমা কিমান কৈ দিছোঁ আপোনাক। ন্যূনতম বয়স হৈছে 21 বছৰ, সৰ্বাধিক হৈছে 28 বছৰ। OBC প্ৰাৰ্থীৰ বাবে 3 বছৰ ৰেহাই, SC STৰ বাবে 5 বছৰ, দিব্যাংগ প্ৰাৰ্থীৰ বাবে 10 বছৰ ৰেহাই আছে। আবেদন মাচুল সাধাৰণ শ্ৰেণী অৰ্থাৎ জেনেৰেল কাষ্ট আৰু OBCৰ বাবে 750 টকা, SC ST PWD এক্স ছাৰ্ভিচমেন DESM প্ৰাৰ্থীৰ কাৰণে কোনো আবেদন মাচুল নাই। দৰমহা নিৰ্বাচিত প্ৰাৰ্থীসকলে 24,050 টকাৰ পৰা 64,480 টকা পৰ্যন্ত দৰমহা লাভ কৰিব পাৰিব। গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে সোনকালে আপুনি এপ্লাই কৰি ল'ব। হৈছে পিছৰটো খবৰলৈ। কেন্দ্ৰীয় চৰকাৰে এখন নতুন স্কিম আনিছিলে। একচুৱেলি আগৰ এখন স্কিমে তেওঁলোকে এখন নতুন স্কিমৰ নাম দিছিলে। চূড়ান্ত ব্যৰ্থ হোৱাৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ এখন বিশেষ আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ MGNREGA বিলুপ্ত কৰি ভাতে মাৰিলে গ্ৰামীণ শ্ৰমিকক। কেন্দ্ৰীয় চৰকাৰৰ নতুনকৈ প্ৰৱৰ্তন কৰা VG ৰামজী নামেৰে আঁচনিখনত শ্ৰমিকক সামৰি লোৱাত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে। 2025 চনৰ জুলাই মাহত MGNREGA আঁচনিত লাভ কৰা গ্ৰামীণ শ্ৰমিকৰ কৰ্মদিনৰ তুলনাত 2026 চনৰ জুলাইত VBG ৰামজীত 49.94% কৰ্মদিন হ্ৰাস পালে। একেদৰে 2025 জুলাইত MGNREGAৰ তুলনাত 2026 জুলাইত সামৰি লোৱা শ্ৰমিকৰ সংখ্যা এতিয়া 51.45% হ্ৰাস পাইছে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছে এই খবৰটো মুকলি কৰিছে। গতিকে চৰকাৰে MGNREGAৰ নামটো আঁতৰাই দি VBG ৰামজী নামেৰে যিখন তেওঁলোকে আঁচনি আনিছিলে, MGNREGAৰ নামটো তেওঁলোকে আঁতৰাই দিছিলে। কিন্তু তাৰ পাছত এতিয়া শ্ৰমিকৰ সংখ্যা ৰিপৰ্টৰ মতে এতিয়া হ্ৰাস পাইছে বুলি খবৰ আহিছে। আগবাঢ়িছোঁ আজি শেষৰটো খবৰলৈ। অৰুণোদয় আঁচনিত আপোনালোক যিসকল লোকে এতিয়াও আবেদন কৰিব পৰা নাই, আপোনালোকৰ কাৰণে চৰকাৰে এটা ভাল খবৰ আনিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অৰুণোদয় আঁচনিত আপোনালোক যিসকল লোকে আবেদন কৰিব বিচাৰি আছে, সোনকালে আপোনালোকৰ কাৰণে এতিয়া আবেদন প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিব। কিন্তু বৰ্তমান যিটো পৰিস্থিতি হৈ আছে, সেই পৰিস্থিতিটোৰ কাৰণে তেওঁলোকে এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা নাই। এই পৰিস্থিতিখিনি শেষ হোৱাৰ পাছতে, সকলোবিলাক ঠিক হোৱাৰ পাছতে তেওঁলোকে অৰুণোদয় আঁচনিৰ আকৌ নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি কৈছে। কাৰণ বহুতো মহিলা এনেকুৱা আছে যি অৰুণোদয় আঁচনিৰ যোগ্য হয়, কিন্তু তাৰ পাছতো তেওঁলোকে পইচা পোৱা নাই। আৰু চৰকাৰে যিহেতু কৈ থৈছিলে যে তেওঁলোকে ছাৰ্ভে কৰিব, আৰু এই ছাৰ্ভে কৰোঁতে বহুত এনেকুৱা মানুহ ওলাব যাৰ তেওঁলোকে নাম কাটি দিব বুলি কৈছে,
যাৰ ধৰি লওক চৰকাৰী চাকৰি আছে ঘৰত তেওঁলোকৰ নাম কটা যাব, যাৰ যোনে ধৰি লওক বহু বিবাহ কৰি থৈছে তেওঁলোকৰ নাম কাট খাব বুলি কৈছে। গতিকে ঠিক সেইদৰে যিসকল ধৰি লওক মহিলাই নতুনকৈ আবেদন কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ চৰকাৰে সোনকালে আনিব বুলি কৈছে। গতিকে আপোনালোকে বহুতে মোক কমেণ্ট কৰি সুধি আছিলে যে অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব। গতিকে খুব সম্ভৱতঃ আপোনালোকে এই বছৰৰ শেষৰ ভাগত অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া দেখাৰ সম্ভাৱনা আছে। তাৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড এইবিলাক নথিপত্ৰৰ প্ৰয়োজন হ'ব। গতিকে যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় মই আপোনালোকক জনাই দিম। বহুতে মোক কমেণ্ট কৰি সুধি থাকে, সেইকাৰণে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু আপডেটটো দিছিলে সেইকাৰণে মই আপোনালোকক জনাই দিলোঁ যে অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া এতিয়া আৰম্ভ নহয়। চৰকাৰে কিন্তু খুব কম সময়ৰ ভিতৰতে তেওঁলোকে নতুন আবেদন প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিব। গতিকে এইকেইটাই আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।